নমস্কাৰ জনাইছোঁ সকলোলৈকে। আজি এটি অনুগল্প লৈ আহিছোঁ। শুনকচোন সকলোৱে অনুগল্পটি। অনুগল্প বৃদ্ধাশ্ৰম। দামী আচবাব, সুন্দৰ কাৰুকাৰ্যৰে এটি অত্যাধুনিক অট্টালিকা। নিশা বহু পৰলৈকে পুত্ৰ বোৱাৰীৰ তৰ্কৰ গুঞ্জন অৱসৰপ্ৰাপ্ত শিক্ষক ঘনকান্ত বৰুৱা আৰু পত্নী বিমলাৰ কাণত বাজিল। দুদিন পিছত, দেউতা, মই আৰু নমিতাতো দিনটো নাথাকোৱেই। ৰাহুলো স্কুল যায়। তোমালোকৰ ঘৰত অকলে অকলে কষ্টহে হ'ব। আমি সিদ্ধান্ত লৈছোঁ, তোমালোকক কালিলৈ এখন বৃদ্ধাশ্ৰমত থৈ আহিম। তাত তোমালোক ভালকৈ থাকিবা। বৰুৱা আৰু বৰুৱানীৰ চকুৰে নিগৰি আহিল তপত লোতক ধাৰাসাৰ। আজিৰ সমাজৰ এক জ্বলন্ত সমস্যা আপোনালোকৰ আগত দাঙি দেখুৱালোঁ। প্ৰায় দেখা যায় এনেকুৱা এখন ছবি আজিৰ সমাজত। বৃদ্ধাৱস্থা সকলোৰে বাবে আহিব, অকল এজনৰ বাবে নাহে। সকলোৰে জীৱনলৈ এই বৃদ্ধাৱস্থা আহিবই। বৃদ্ধাৱস্থাত মানুহ এনেও নিঃসংগ হয়, কাৰণ চাকৰিৰ পৰা অৱসৰ লোৱা হয় আৰু ল'ৰা ছোৱালীৰ বিয়া বাৰু হৈ যায়। পুত্ৰ ছোৱালী বিয়া হোৱাৰ পিছত তেওঁলোকো নিজৰ সংসাৰত ব্যস্ত হৈ পৰে। তেনেকুৱাত মানুহ নিঃসংগ পায়ে হোৱা দেখা যায়। কিন্তু সেই সময়খিনিত যদি পুত্ৰ বোৱাৰীয়ে তেওঁলোকক অৱহেলা নকৰে, তেতিয়াহ'লে সেই নিঃসংগ সময়খিনি ধুনীয়াকৈ পাৰ হৈ যায়। সেইকাৰণে আমি সকলোৱে নিজৰ শহুৰ শাহুৰ বা মাক দেউতাকক কোনোদিন অৱহেলা কৰি এনেকুৱা বৃদ্ধাশ্ৰমত থ'ব নালাগে। তেওঁলোকক নিজৰ লগতে থাকিব দিব লাগে, হাঁহি ধেমালি কৰি। তেতিয়াহে সকলোৰে বাবে সুন্দৰ হ'ব। আমাৰ বাবে এখন সুন্দৰ সমাজ গঢ়ি উঠিব। অনুগল্পটি কেনে পালে আপোনালোকে জনাব, আৰু মোৰ মনৰ কিছুমান অনুভৱ প্ৰকাশ কৰিলোঁ। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।